অনুষ্ঠান ভালে চলি আছে আপাৰ আসামত আছে কেইবাখনো লাহেকৈ আপাৰলৈ আহিছোঁ আকৌ গুৱাহাটী ঘূৰি যাম মাজে মাজে গেপ লৈছোঁ আজিও গেপ দিছোঁ মানে সদায় দিগদাৰ হয় অলপ কষ্ট বেছি হৈ যায় ট্ৰেভেলিং থাকে ন গোটেই মানুহখিনি চাব লাগিব চবেই ট্ৰেভেল কৰে ভালে চলি আছে ভাল লাগিছে ভাল অডিয়েঞ্চ বাহিৰত মানে এতিয়াতো অসমৰ পৰা ওলাব নোৱাৰোঁ মই গোটেই মাহটো আমাৰ ষ্টাৰ্ট কৰিছিলোঁ বেংগলোৰৰ পৰা দিল্লীটো বিচাৰিছিলে দিল্লীত নহ'লে নিমিলিলে আৰু এতিয়া গোটেই আপাৰ আসাম চাচাম মাৰি আৰু ইফালে লখিমপুৰ ছাইডেও আছে আকৌ লোৱাৰ আসামো আছে ক'ৰবাত তেনেকৈ মিলাই থাকিম আৰু চিনেমা শেষ কৰিছোঁ এইখন ৰৈ বিনালে ভাইমন্দাখনত মই জড়িত আছোঁ এইখন প্ৰমোশ্যন কৰি আছোঁ বেলেগ বেলেগ জেগাত এখন 23 মে'ত ৰিলিজ হ'ব মুনীন বৰুৱাৰ জীৱনৰ ওপৰত এখন মই মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ আৰু নিজৰ ৰৈ বিনালে কাম শেষ কৰিলোঁ শ্বুটিং এতিয়া পষ্ট প্ৰডাকশ্যন আৰম্ভ কৰিম আৰু জুনৰ পৰা ছেপ্টেম্বৰত ট্ৰাই কৰিম ৰিলিজ কৰিবৰ কাৰণে মই ছেপ্টেম্বৰতে সাধাৰণতে নিজৰ চিনেমা ৰিলিজ কৰোঁ সেইবিলাক কামত ব্যস্ত হৈ আছোঁ আৰু সেইটো মোক কালিহে কোনোবাই মোক দেখুৱাইছে মই ইমান ফেচবুক চাই নাথাকোঁ গতিকে মই কিছুমান খবৰ নাপাওঁ দিগন্ত ভাৰতীটো জানো বাৰু সেইটোত তেতিয়া মই মাত মাতিছোঁ কথা কৈছোঁ আৰু সেইটো কথাটো মানে কি আৰ্টিষ্টক সেই সন্মানটো দিয়াটো উচিত আৰু কিবা যদি প্ৰব্লেম ক'ৰবাত হয় সেইটো কথা পাতিও ঠিক কৰিব পাৰি সেইটো অপমান কৰাটো বা মানে বেয়াকৈ কিবা কোৱাটো এইটো ভুল কথা কাৰণ আৰ্টিষ্টেতো বেয়াকৈ কেতিয়াও নকয় কাকো প্ৰগ্ৰেম কৰে তাৰপিছত ঘূৰি যায় গতিকে সেইটো এটা মানে স্বাভিমানত লগা কথা এটা আৰ্টিষ্টৰ স্বাভিমানটো আটাইতকৈ বেছি থাকে যি আৰ্টিষ্টে নহওক স্বাভিমানটো থাকেই চবৰে মোৰ বহুত বেছি আছে সেইকাৰণে মই কাজিয়া লাগি দিওঁ মানে আৰু সেইটো নোহোৱাটো উচিত আৰু সেইটো মই চবকে আহ্বান জনাইছোঁ যাতে আৰ্টিষ্টৰ লগত যেতিয়া ডিল কৰে ভালকৈ যাতে ডিল কৰে কাৰণ আৰ্টিষ্টৰ জীৱনৰ কোনো ইঞ্চুৰেঞ্চ নাই কিন্তু বাকী চব মানুহৰ ইঞ্চুৰেঞ্চ আছে জীৱনৰ গেৰাণ্টি আছে চাকৰিয়ে কৰক যিয়ে নকৰক বিজনেছ কৰিলে বেলেগ কথা কিন্তু বেছিভাগ আৰ্টিষ্টে বিজনেছ কৰিব নাজানে মই নিজে বিজনেছত হাত দি পেলাই নিজে মাৰ খাইছোঁ মই গতিকে মই সেইকাৰণে গম পাওঁ যে বিজনেছ বস্তুটো ব্ৰেইনত নাই আৰ্টিষ্টৰ আৰু যাৰ আছে এইটো ভাল কথা বাৰু কিন্তু খুব কম আৰ্টিষ্টৰ মানে ব্ৰেইনত বিজনেছটো থাকে ভাল পায় পেশ্যনটো আছে আৰ্টৰ প্ৰতি সেইটো কাৰণে আৰ্ট কৰে অকল গান গোৱাৰ কথা মই কোৱা নাই যি আৰ্টিষ্টেই নহওক মই স্পৰ্টছমেনৰ কথা কৈ আছোঁ মই স্পৰ্টছমেনকো আৰ্টিষ্ট বুলি ভাবোঁ কোনোবাই ছবি আঁকে ভাল ছবি আঁকি ঘূৰিয়ে ফুৰিলে গোটেই জীৱনটো গতিকে কোনো ইঞ্চুৰেঞ্চ নাই কোনো গেৰাণ্টি নাই খাবলৈ নাপালেও লাষ্টত আমি কিমান সহায় কৰিবলগীয়া হয় কিমান আৰ্টিষ্টক চিন নোপোৱা আৰ্টিষ্টক আমি হেল্প কৰোঁ সেইকাৰণে মই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এটা খুলিয়ে দিছোঁ তাৰপৰা আমি যেনেকৈ পাৰোঁ চবকে অকল আৰ্টিষ্ট বুলি নহয় বহুত মানুহক হেল্প কৰোঁ বেমাৰ আজাৰ হওক কিবা হওক পঢ়া শুনা হওক মই যিমান পাৰোঁ কৰি থাকোঁ গতিকে সেইটো কাৰণে সেই আৰ্টিষ্টক সেই ৰেচপেক্টটো দিব লাগে কাশ্মীৰলৈ মানে এইটো জন্মৰ পৰা দেখি আছোঁ সেইটো লৈ এতিয়া কমপ্লিটলি পলিটিকেল এটা ইছ্যু কাজিয়া দেখিয়ে আছোঁ সৰুৰ পৰা মানে কিনো কৰিবলৈ গৈ আছে নাজানো আৰু এনেকৈ যদি মানুহ মাৰে যোৱা কেইবাবছৰত কাশ্মীৰৰ পৰিস্থিতি অলপ বহুত ভাল হৈছিলে মানে টুৰিষ্ট বহুত বেছি বাঢ়িছিলে আৰু তেওঁলোকৰ টুৰিজিমটো মেইন টুৰিষ্টৰ ওপৰতে সাধাৰণতে জীয়াই থাকে গোটেই কাশ্মীৰখন গতিকে এনেকৈ যদি মানুহ চানুহ মাৰি দিয়ে এইটো তেতিয়া কোনো নোযোৱা হৈ যাব নহয় এইটো আজিলৈকে মই গোটেই ইণ্ডিয়া ঘূৰিছোঁ কিন্তু কাশ্মীৰ যোৱা নাই মই যাব মানে প্লেন এটা আছিলেহে তাৰপিছত মাজতে এইটো ঘটনা হ'ল এতিয়া কেনেকৈ সাহস কৰিম মই যাবলৈ যাব পাৰোঁ মোৰ মানুহ আছে তাত মোৰ বন্ধু আছে
প্ৰব্লেম নাই, কিন্তু ভাল নালাগে নহয় কথাটো। গতিকে এইবোৰ ঘটনাই আৰু সাধাৰণ মানুহ যি কোনোবা ফুৰিবলৈ গৈছে, কোনোবা কিবা কামত গৈছে, হঠাৎ ৰাস্তাত ধৰি গুলীয়াই মাৰিছে। আৰু পাকিস্তানৰ হাতটো আছেই বাৰু, এইটো তেওঁলোকে আগৰ পৰা কাশ্মীৰখন তেওঁলোকৰ বুলি কৈ থাকে। এতিয়া পাকিস্তানখনো আমাৰে আছিলে ক'বলৈ গ'লে, পিছতহে বিভাজন হ'ল। গতিকে এইবোৰ কাজিয়া কৰি থাকি লাভ নাই, এনেই গভৰ্ণমেণ্টৰ ফালৰ পৰা পলিটিকেলি কথা বাৰ্তা পাতি সমাধান কৰিলে হ'ল, তেতিয়া এইবিলাক প্ৰব্লেম ছল্ভ হৈ যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।